জায়গাত ইন্টারভিউ দিব লাগে খরচ হয় আমি এইবাৰ সিদ্ধান্ত কৰিছো যিমান লৰা বিএ পাস কৰিব এক বছৰ তেওঁলোকৰ বেংক একাউণ্টত প্ৰত্যেক মাহত আমি ২৫০০ টকা কৰি দি গৈ থাকিম যাতে লৰাবিলাকেও দেউতাক মাকক পইচা খুজিব নালাগে শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে চিন্তা কৰক কংগ্ৰেছৰ দিনত অঙ্গনবাদী চাকৰি এটাৰ কাৰণে 1 লাখ টকালৈকে ঘোষ দিবলগীয়া হৈছিল শিক্ষকত 5 লাখ 10 লাখ এসিএস ডিএসপি পাবৰ কাৰণে 1 কোটি 1.5 কোটি দুখীয়া মানুহে আশা বাদ দিছিল যে সরকারি চাকৰি আমি নাপাও আজি মই আপোনালোকক যদি কও যে মই সরকারি আপোনালোকক চাকৰি দিম হেলথত 3rd গ্ৰেড দিম 4th গ্ৰেড দিম 5 লাখ টকাটো হাঁহি দি দিব মোক চাকৰিৰ কাৰণেটো 2 লাখ 3 লাখ 5 লাখ সকলো মানুহে দি দিব মই ললো 1 লাখ গণেশ লিম্বু অশোক সিংগালক দিলো 1 লাখ আমাৰ বুথ কমিটিয়ে পালে 50,000 মণ্ডল কমিটিয়ে পালে 50,000 সবৰে ঘৰবিলাক পাকা হৈ গল সবৰ গাড়ী হৈ গল আমি লৈছো নেকি 1.5 লাখ লৰা ছোৱালীয়ে চাকৰি পালে মই যদি 1 লাখ টকা কৈ ললুহেতেন মোৰ ঘৰত 1500 কোটি টকা আহিলেতেন কিন্তু কোনোবাই কব পাৰে সরকারি চাকৰি নামত আমি তামুল পান এখনো খাইছো বুলি কাবাৰ পৰা বিজেপিয়ে তামুল পান এখনো খাইছে আজি প্ৰথমবাৰ অসমত এতিয়া সরকারি চাকৰি এটকাও নোকোৱাকৈ দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে আজি সরকারি চাকৰি পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই যে কংগ্ৰেছী বিলাকৰ ডাঙৰ ডাঙৰ ঘৰ আছে গাড়ী আছে কোনো বেলেগ টকা নহয় সব চাকৰি নামত উঠোৱা টকাৰে আজি তেওঁলোকে নিজৰ ডাঙৰ ডাঙৰ ঘৰ বনাইছিল আমিও পাৰিলো হেতেন কিন্তু আমি কৰা নাই কাৰণ আমি বেয়া কাম নকৰো মোদী ডাঙৰীয়ে আমাক বেয়া কাম কৰিব নিদিয়ে আমি ৰাইজৰ মাজত থাকি ৰাইজৰ কাৰণে আমি ৰাজনীতি কৰিম এই হৈছে আমাৰ সংকল্প শ্ৰদ্ধাৰ ৰাইজ মই কব নলগীয়া কথা এটা আপোনালোকক কম শুনিবও ভাল নালাগে টকালৈ চাকৰি দিলে ভাল কথা এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলো কেইটামান দিন আগতে মই পঢ়িলো তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয় আমাৰ ছোৱালী বিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে এটো জাজৰ ৰিপৰ্টত আহিছে মোৰ ৰিপৰ্টত নহয় আপোনালোকে চিন্তা কৰক কংগ্ৰেছে আমাৰ সমাজখন কোৰ পৰা কলৈকে লৈ গৈছিল আজি বিজেপিৰ দিনত চাকৰি উলাই টিভিত গৈ লৰা ছোৱালীয়ে কয় যে মোৰ মায়ে ৰিক্সা চলাই ঠেলা চলাই তৰকাৰী বেপাৰ কৰে আজি মই সরকারি চাকৰি পাইছো এইটোকে কয় পৰিৱৰ্তন আমাৰ অসমলৈ অহা পৰিৱৰ্তন কোনে আগত ভাবিব পৰা নাছিল আজি আমি এটা কৈ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছো সমাজলৈ পৰিৱৰ্তন আনিছো বিহুৱে বিশ্ব দৰবাৰত স্বীকৃতি পালে লাচিত বৰফুকন সমগ্ৰ বিশ্বত বিয়পি পৰিল ঝুমুৰে স্বীকৃতি পালে অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে আজি এটা কৈ যোৱা 4টা বছৰত প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত আমি ৰাইজৰ বাবে কাম কৰিছো এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছো আমি এডভান্টেজ অসম পাতিছো 5 লাখ কোটি টকা অসমত বিনিয়োগ হ'ব কোনোবা ইন্ডাষ্ট্ৰি আহিব তাক লৈ মোৰ চিন্তা নাই মোৰ এটাই চিন্তা আমাৰ পৰিয়ালৰ লৰা ছোৱালী কৰ্ম সংস্থাপন নাই তামিলনাডুত গৈছে অন্ধ্ৰ প্ৰদেশত গৈছে